দেউতাস্বৰূপ উপেন্দ্ৰনাথ ব্ৰহ্মৰ আজি মৃত্যু প্ৰায় 1991 তেখেত মৃত্যু হৈছিলে আৰু তেওঁ থকাৰ কাৰণে বহু জাতি আজি ইমানলৈকে আমি আহি পাইছোঁ। প্ৰত্যেক বছৰে কৰি থাকোঁ, যেতিয়া আমি সুবিধা পাওঁ এই প্ৰগ্ৰেমটো আমি কৰি থাকোঁ। প্ৰথমতে নিউজ চেনেলৰ সাংবাদিক বন্ধুসকললৈ মোৰ ফালৰ ধন্যবাদ যাচিছোঁ। আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি যিধৰণে সহায় সহযোগিতা কৰিলে তাৰ বাবে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। আমাৰ বৰদোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিটো নেকি সপোন, সেই সপোনটো যাতে বাস্তৱিত ৰূপায়িত হয়, পৃথিৱীত যাতে বড়ো জাতিটোৱে যাতে উন্নত জাতি হিচাপে যে জীয়াই থাকিব পাৰে, সামাজিক অৰ্থনৈতিক শৈক্ষিক দিশত যাতে আমাৰ বড়োসকলে যাতে পৃথিৱীত উন্নত ধৰণে যাতে জীয়াই থাকিব পাৰে, তাৰে উপেন্দ্ৰনাথ ব্ৰহ্মৰ সপোন আছিল। সেই সপোনটো যাতে বাস্তৱত যাতে ৰূপায়িত হয়, তাৰে কামনা কৰি আজি সদৌ অসম ভিত্তিত বড়ো ছাত্ৰ সন্থাই এই ৰোড মাৰ্চ কাৰ্যসূচী গ্ৰহণ কৰিছে। আমাৰ মৰিগাঁও জিলাৰ বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বতো আমাৰ মৰিগাঁৱতো এই ৰোড মাৰ্চটো কৰা হৈছে। গতিকে আমাৰ মৰিগাঁও জিলাৰ বড়োসকলেও যাতে উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিটো নিজৰ সপোন, সেই সপোন মতে যাতে আগুৱাই যায়, তাৰে কামনা কৰি মোৰ চমু বক্তব্য ইমানতে সামৰণি মাৰিছোঁ।